অসমীয়াক কাটি নদীত পেলাই দিম অসমীয়াই জীৱনত ইয়াত ঘৰ বনাব নোৱাৰে ঢিঙৰ অসমীয়াক কৈ দিবি ঢিঙত খিলঞ্জীয়াৰ ভূমি বেদখল কৰি বেদখলকাৰী মিয়াৰ হুংকাৰ হাতে হাতে দা জাঠি লাখুটি লৈ অসমীয়াক আক্ৰমণ কৰিবলৈ লোৱা ভয়ংকৰ দৃশ্য বন্দী কেমেৰা ৰাজ্যত উচ্ছেদ অভিযান চলি থকাৰ সময়তে ঢিঙত পোহৰলৈ আহিছে খিলঞ্জীয়াৰ ভূমি বেদখলৰ ঘটনা ঢিঙৰ ৮ গাঁৱৰ ৪০-৫০টা খিলঞ্জীয়া পৰিয়ালৰ প্ৰায় ১০০০ বিঘা ভূমি বেদখলকাৰীৰ কবলত ঢিঙৰ পাৰ্শ্বৱৰ্তী বৰবিল কছাৰীবাৰী চাপৰিত একাংশ মিয়া সম্প্ৰদায়ৰ লোকে ভয় ভাবুকিৰে বেদখল কৰিছে খিলঞ্জীয়াৰ ভূমি বিগত ৩০ বছৰে নগাঁও আৰক্ষী প্ৰশাসনৰ পৰা এই ভুক্তভোগী পৰিয়ালকেইটাই নাপালে ন্যায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰিছে ভুক্তভোগী খিলঞ্জীয়া পৰিয়ালকেইটাই অসম আন্দোলনৰ সময়ত ঢিঙৰ ৮ গাঁৱৰ এই পৰিয়ালকেইটাই প্ৰাণৰ মমতাত ঘৰ বাৰী ভূমি এৰি আশ্ৰয় লৈছিল ৮ গাঁৱত প্ৰথম অৱস্থাত স্থানীয় কেইজনমান মুছলমান লোকে এই খিলঞ্জীয়া পৰিয়ালকেইটাক খেতি বাতি কৰি আধা ফচল দি আহিছিল কিন্তু চৰৰ এটা মাতাবৰূপী গুণ্ডা বাহিনীৰ দলে এই ভূমি বেদখল কৰি ঘৰ সাজি খেতি বাতি কৰি আহিছে ভুক্তভোগী খিলঞ্জীয়া লোকসকলে নিজৰ পৈতৃক সম্পত্তি বিচাৰি গলে মাতাবৰ দলটোৱে হত্যাৰ ভাবুকি দিয়ে এই মাতাবৰ দলটোৰ নেতৃত্বত আছে আছাদ আলী শহীদুল ইছলাম হামিদ ৰফিকুল ইছলাম জাকিৰ হুছেইন সাইকুল ইছলাম ছবিকুল ইছলাম আৰু ৰফিক ভুক্তভোগী খিলঞ্জীয়া পৰিয়ালকেইটাই ঢিং ৰাজচক্ৰ বিষয়া আৰু ঢিং আৰক্ষীক বহুবাৰ লিখিত অভিযোগ দিও কোনো ধৰণৰ সুফল লাভ কৰা নাই খিলঞ্জীয়া পৰিয়ালকেইটাৰ অভিযোগ মাতাবৰৰ দলটোৰ লগত আৰক্ষীৰ গোপন বুজাবুজি আছে সেয়েহে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক খিলঞ্জীয়া পৰিয়ালকেইটাই ন্যায়ৰ বাবে কাতৰ আহ্বান জনাইছে এখন আমি গৈছিলোঁ হাল বাবলৈ তাৰ পিছ মুহূৰ্ততে সিহঁতে এক কোবত দা জাঠি লৈ পেলাই মানে আমাক আকৰ্ষণ কৰিবলৈ আহিছিলে আক্ৰমণ কৰিবলৈ আহিছিলে কোনো ৰকম আমি পানী ৰক্ষা কৰি সৰু নাও এখনত আমি উঠি পেলাই আমি ঘৰমুখীয়া হ'লোঁ আপোনালোকৰ আৰক্ষী আছিল নেকি সেইদিনাখন আৰক্ষী নাই পিছদিনাখন আমি কেছ এটা দিলোঁ কেছটো দিয়াত আমাৰ লগত গ'ল ৪জন আৰক্ষীকেইজন থকা অৱস্থাত প্ৰায় ৩০০-৪০০ মানে মানুহে আমাক ঘেৰি ধৰিছে ধৰি পেলাই মানে এনেকুৱাই মানে সিহঁত সাজু হৈ আছে আগদিনাখনে সিহঁতে দা জাঠি জোং মানে লৈ আৰু এইবিলাক মানে পূৰা হাথিয়াৰ পত্ৰ লৈ সিহঁতে যোগাৰ হৈ আছে আমি পুলিচকেইজনৰ লগত মই কোনো ৰকম পানী ৰক্ষা কৰি মানে সৰু নাও এখনত উঠি আমি আহিলোঁ আৰু সেই গুণ্ডাবিলাকেও মানে পুলিচক আগুৱাই দিছে সেই গুণ্ডাখিনিও পুলিচক আগুৱাই দিছে আৰু এই আমাৰ ঢিং বান্দৰ চাৰিআলি বুলি কয় বাবুল আলী এই ৰক্ষণাবেক্ষণা দিয়া মানুহ এইটো এই জিলা পৰিষদৰ কংগ্ৰেছৰ জিলা পৰিষদৰ সভাপতি সি মানে সিহঁতক জোৰ দিছে যে মই আছোঁ তহঁতে ভয় নকৰিবি তহঁতে কেছ দে আৰু আমাৰ বন্ধু এটা মানে তাতে মাতি আছে তাৰ কিন্তু এলোচা মাতি নাই এই বাবুল আলী সি মানে মোৰ বন্ধু এজনৰ ওপৰতো মানে কেছ দিছে বাচ্চা বুলি কয় তাৰ ওপৰত আৰু সি এইটো ৰাজনীতি খেলিবলৈ কিয় আহিছে এই মাটিৰ ওপৰত আমাৰ ওপৰত কি ক'ব খিলঞ্জীয়া আপোনালোকৰ নিজৰ মাটি তাত হাল মাৰিছে হাল মাৰিছোঁ তাৰপিছত আপোনালোকৰ ওপৰত যি আক্ৰমণ কৰিবলৈ তেওঁলোকে যি ৰচনা নাই এতিয়া মানে আমাৰ মুখ্যমন্ত্ৰী মহোদয় আমাক এইখিনি সুবিধা কৰি দিব নে নিদিয়ে আমাক সেইটো লাগে মুখ্যমন্ত্ৰী মহোদয়ে আমাক এইখিনি ৰক্ষণাবেক্ষণ দিয়ক বুলি আজিলৈকে কোনো পোৱা নাই যিখিনি মাটি দখল কৰি আছে সেইখিনি মাটি আপোনালোকৰ পৈতৃক মোৰ দেউতাৰ সম্পত্তি তাৰ পৰা আপোনালোক কিয় গুচি আহিব লগা 83 আন্দোলনটোত কটাকটি হৈছিল যে অত্যাচাৰ কৰিছিল তেতিয়া অত্যাচাৰ মানে কিয় আমাৰ মানুহ কাটিছে আকৌ আমাৰ মানুহ কাটিছে মই মৰাপাতৰ তলে আহি বৰভেটি নিতাদা বুলি কয় মানুহ এজন মৰিলে তেখেতে মই আহি ঢিং থানাত খবৰ দিছোঁ আৰু তেতিয়া মানে এই হাকিম আছিলে খণ্ডকা
খণ্ডকাৰ ছাৰকো কৈছিলোঁ। ইয়াত তাত এতিয়া বৰ্তমান যে ইয়াৰ আমাৰ 8 গাঁৱৰ আপোনালোকৰ খিলঞ্জীয়া লোক তেওঁলোকৰ মাটি আপোনালোকৰ কিমান মাটি আছে? তাত নাই কমো 1000 ওপৰ হ'ব। ইয়াৰ মাটি কাৰ দখলত আছে? এই মাটি মানে চব আচাৰ দালি এফালৰ পৰা বেছি কোন আছে। আচাৰ দালি? এইটো চিনি নাপাওঁ, মানে দেখাইহে পাইছোঁ। আৰু তাৰ ভায়েকে শ্বহীদ ওলালি। তেওঁ কি গুণ্ডা নেকি? গুণ্ডা, মহাগুণ্ডা, মহাগুণ্ডা। আৰক্ষীয়ে ব্যৱস্থা নলয় নেকি? আৰক্ষীয়ে মানে কি আৰু ধন পালে কি আৰু ধনহে দিব লাগে। তেওঁলোকৰ মিতিৰালি আছে? মিতিৰালি সম্পূৰ্ণ আছে। আগত মই আচাৰ দালি আৰ্মছ ধৰাই দিছোঁ। আচাৰ দালি আৰ্মছ মই ধৰাই দিছোঁ পুলিচৰ লগত যোগাযোগ কৰি। ঢিং থানা